আজি আমাৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ আৰু উল্লেখযোগ্য দিন। অসমীয়া ভাষাই ধ্ৰুপদী মৰ্যাদা লাভ কৰাৰ পিছত আৰু এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ আজি সম্পাদিত হ'ল। ৰাষ্ট্ৰপতি ভৱনে অসম চৰকাৰলৈ এক অনুৰোধ কৰিছিল যে অসমীয়া প্ৰাচীন ভাষাত উপলব্ধ অসমীয়া 5খন পুথি ৰাষ্ট্ৰপতি ভৱনলৈ প্ৰেৰণ কৰিব লাগে আৰু তেখেতসকলে যি প্ৰাচীন ভাষাৰ সংৰক্ষণাগাৰ নিৰ্মাণ কৰিছে সেই সংৰক্ষণাগাৰত সেই পুথিসমূহ স্থায়ীভাৱে সংৰক্ষিত হ'ব আৰু তাৰোপৰি ৰাইজৰ সমগ্ৰ দেশৰ বাবে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। আৰু সেই মৰ্মে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ পৃষ্ঠপোষকতাত আৰু সক্ৰিয় তৎপৰতাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজক এই পুথিসমূহ সংগ্ৰহ কৰি ৰাষ্ট্ৰপতি ভৱনত প্ৰদান কৰাৰ বাবে দায়িত্ব অৰ্পণ কৰিছিল আৰু আমি সেই দায়িত্ব গ্ৰহণ কৰি অসমৰ বিভিন্ন প্ৰান্তত অৱস্থিত সত্ৰ অনুষ্ঠান বা ব্যক্তি বিশেষক লগত যোগাযোগ কৰি আমি 5খন অতি গুৰুত্বপূৰ্ণ প্ৰাচীন পুথি যিসমূহৰ আয়ু 200 বছৰৰ অধিক সেইসমূহ আমি সংগ্ৰহ কৰি আজি আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰপতি ভৱনৰ সন্মানীয় সচিব দীপ্তি উমাশংকৰ মহোদয়ৰ হাতত অৰ্পণ কৰা হ'ল।